নমস্কাৰ এভৰিৱান ওয়েলকাম বেক টু your YouTube চেনেল চাই উইথ সিনেমা। আজি আৰু এটা ভিডিঅ' আমি লৈ আহিছোঁ ৰৈ ৰৈ বিনালেৰ ওপৰত। আমাৰ ফালৰ পৰা কেইটামান আপিল আছিল গোটেই অসমবাসীৰ আগত, এইটো ভাবিলোঁ এবাৰ আপোনালোকৰ আগত কৈ দিওঁ। আমি ভিডিঅ'টো জাষ্ট খালি আমাৰ নিজৰ পইণ্ট অফ ভিউ দি কিনে বনাই আছোঁ, কোনো যাতে বেলেগ ফালে লৈ নাযায় তাৰ কাৰণে আশা থাকিল। আৰু আমি ৰৈ ৰৈ বিনালেৰ ওপৰত বাকীবোৰ ভিডিঅ'ও বনাইছোঁ। টিকেট বুকিং কেনেকৈ কৰিব, টিকেট বুকিং কৰাৰ টাইমত কোনোবাই যদি প্ৰব্লেম পাইছে সেইটোও আমি দেখাইছোঁ, আমাৰ ভিডিঅ' চেক আউট কৰিব পাৰে। আমি ট্ৰেইলাৰ ৰিভিউ বনাইছোঁ, আমাক সেইকেইটা ভিডিঅ'ত খুবেই মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপিলটো তই কৈ দে। ফাৰ্ষ্ট আপিল মানে এনেকুৱা হয়, মানে একচুৱেলি যিহেতু এইখন জুবিনদাৰ মানে একদম সপোনৰ এখন মুভি আছিল, কিন্তু একচুৱেলি আমি লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ড্ৰিম প্ৰজেক্ট কি হয়। তো মানুহে যাতে এইখন মুভি যেতিয়া চাব যায়, মানে মুভি হলৰ বাহিৰত ফটো উঠক, ছ'চিয়েল মিডিয়াত মানে আপলোড কৰক, সেইটোক লৈ কিনে একো ক'বলগীয়া নাই। কিন্তু মানে যাতে আমি যিখিনি নৰ্মেলি মুভিত আমি দেখা পাওঁ, মানে মুভিবিলাকৰ কিবা ক্লিপ অলপমান ছ'চিয়েল মিডিয়াত হোৱাটছএপত, ইনষ্টাগ্ৰামত বা ফেচবুকত ষ্টৰিত লগাই দিয়ে। কিছুমান মানুহে মানে কি আৱেগত আহি কিনে ভাল লাগি কৰি দিব এইটো বস্তু। তো এটলিষ্ট মানে জুবিনদাক শ্ৰদ্ধা জনাই কিনে, কাৰণ এইখন মানে আমাৰ কাৰণে এইখন মুভি নহয়, মানে এইখন আমাৰ মানে মুভিতকৈ বহুত ওপৰত মানে। আৰু এইখনত আমি লাষ্ট টাইম আমি জুবিনদাক দেখা পাম, ইয়াৰ ভিতৰত আমি কেতিয়াও দেখা নাপাওঁ। আৰু তো যাতে সেইখিনি সন্মান ৰাখি কিনে জুবিনদাৰ প্ৰতি, যাতে ভাল লাগিলেও কোনোবাই এনে ফটো উঠাই ৰাখি থৈ দিয়ক নিজৰ লগত, সামাজিক মাধ্যমত যাতে এইখিনি বস্তু স্প্ৰেড নকৰে, যাতে মানুহৰ কোনোবা চাব ৰখি থাকিব, কোনোবাই একমাহ পিছত চাব পাৰিব, কোনোবাই এসপ্তাহ পিছত চাব পাৰিব, যাতে তেখেতো মানে বস্তুখিনি স্পইল নহয় বা কিছুমান মুভমেণ্টছ, যোনখিনি মুভমেণ্টছ আমি প্ৰথমবাৰ চাই কিনে এনজয় কৰিব পাৰোঁ, সেইখিনি মানুহে নেক্সট টাইম চাই কিনে তেখেতলোকেও ছেম এনজয়মেণ্ট কৰিব পাৰে। তো সেইটো এটা মানে আমাৰ এপিল এটা আছে। মানে আমি জানো যে এনেকুৱা ঢেৰ মুহূৰ্ত আহিব মুভিখনত যোনটো টাইমত আপোনাৰ মন যাব যে এটা ক্লিপ লৈ লওঁ বা এটা ফটো উঠাই লওঁ, কিন্তু অনুগ্ৰহ কৰি সেই কামটো নকৰিব। কাৰণ আপোনালোকে সেই ক্লিপটো লৈ কিনে ছ'চিয়েল মিডিয়াত এৰি দিয়াৰ লগে লগে এই মুভিখনৰ অলপমান হ'লেও ভিউৱাৰশ্বিপটো ডাউন পৰি যায়। কাৰণ মানুহে সেনেকৈ এটা দুটা ক্লিপ মিলি কিনে বহুত আধা মুভিখন চায়ে দিয়ে বহুত ক্ষেত্ৰত। জুবিনদাই মানে পাৰ্চনেলি এইবিলাক ক্লিপ বেয়া পাইছিল, কাৰণ কিয় কাঞ্চনজংঘা ৰিলিজ কৰাৰ টাইমত, মুভিখন ৰিলিজ কৰাৰ টাইমত বহুতে এনেকে ফেচবুকত ক্লিপ দিছিল। তো জুবিনদাই তেতিয়া মোৰ মনত আছে ভিডিঅ'টো চাইছিলোঁ মই তেতিয়া, তো তেতিয়া জুবিনদাই কৈছে কি আই হেট পাইৰেচি, এইবিলাক নকৰিব, বহুত কষ্ট, এটা টিমৰ বহুত কষ্ট জড়িত হৈ থাকে এখন মুভিৰ নামত। তো এইবিলাক কৰিলে কি হয়, জুবিনদাৰ খং উঠিছিল। তো এটলিষ্ট সেইখিনি সন্মানক মানে শ্ৰদ্ধা জনাই যাতে এইখিনি নকৰে। আৰু ছেকেণ্ডলি কথাটো হ'ল যে কোনো যাতে এইখন মুভি পাইৰেচি কৰি কিনে কোনো চাইডত আপলোড নকৰে। তো জুবিনদাক যদি সঁচাকে ভাল পায় কোনো মানুহ যাতে এইটো কাম নকৰে, কাৰণ আমি লাষ্ট টাইম দেখিছিলোঁ ৰঘুপতিখন যেতিয়া ৰিলিজ হৈছিল, তো তেতিয়া কিছুমান চাইডত মানে এসপ্তাহমান পিছত মুভিখন ভাল কোৱালিটি মানে আপলোড হৈছিল। তো মানে সেইটো বস্তু যাতে নকৰে, সেইখিনি আছিল মানে মোৰ ফালৰ পৰা ক'বলগীয়া। মানে কি হয়, আপোনালোকে চাইটটোত আপলোড কৰি দিয়াৰ লগে এই মুভিখন ডাউনলোড কৰিয়ে বহুতে চায়ে ল'ব, তেতিয়া আপোনালোকে জানে এইটো হ'ব, কাৰণ এইখন মানে বহুত ডাঙৰ মেছিভ ভিডিঅ'টো, তো এইটো বস্তু হ'ব। খালি ৰিকুৱেষ্ট এটা এইটো যে আপোনালোকে যদি কাৰোবাক দেখেও এই কামটো কৰি থকা, লগে লগে মাতক, সেই মানুহটোৰ ওপৰত মানে যাতে এজনৰ একশ্যন ল'লে আন 10জনে আকৌ ভয় খাব। ইয়েছ, এক্সেক্টলি। আৰু প্ৰশাসনেও যাতে এই বস্তুটোৰ ওপৰত অলপমান নজৰ ৰাখে, সেইটোৱে আহ্বান থাকিল। আৰু 2 নম্বৰতে আমাৰ আপিলটো হ'ল, আচ্ছা এতিয়া 2 নম্বৰ মানে 3 নম্বৰে কওঁ, 3 নম্বৰ বুলি কওঁ যে এই মুভিখনে মানে বহুত দুখীয়া দৰিদ্ৰ মানুহে চাব যাব, আৰু বহুত মানুহ আছে এই মুভিখন মানে ফাৰ্ষ্ট টাইমৰ কাৰণে চাব যাব চিনেমা হলত, প্ৰথমবাৰৰ কাৰণে যাব, আৰু বয়সস্থ মানুহো বহুত যাব এই চিনেমাখন চাব। গতিকে এই চিনেমাখনক লৈ এতিয়া দেখিছো আমি বহুতে 40টা 50টা টিকেট কাটিছে, একেবাৰতে এজন মানুহে ইমান বাল্কত মানে কাটিছে টিকেট। এই টিকেট বিলাক তেওঁলোকে যাতে নিজে চাবৰ কাৰণে কাটিছে, আৰু ৰিকুৱেষ্ট কৰিম মই আমি চাই উইথ চিনেমা টিমৰ পৰা যাতে কোনেও ব্লেকত টিকেট বিক্ৰী নকৰে বেছি দামত, যেনেকে আমি ক্ৰিকেট খেলা হলে দেখা পাওঁ ষ্টেডিয়ামৰ বাহিৰত কিমান বেছি দামত মুভিটো হয়, বাহুবলী মুভি ডাঙৰ ডাঙৰ মুভি ৰিলিজ হ'লে এইবিলাক হয়। গতিকে এনেকুৱা এইখন মুভিতটো আৰু বেছি চান্স আছে। সেইকাৰণে আগতে আপিল কৰিছো, সঁচাকে যদি মানে কি অসমীয়া বা নিজকে যদি জুবিন প্ৰেমী বুলি মানে আমি ভাবিছো, হয়নে নহয়, এই কামটো নিশ্চয় কৰিব নালাগে, এই কামটো কৰা অনুচিত। আৰু এটা সৰু আহ্বান এটা ময়ো কৰি দিওঁ, আপোনালোকে যদি কোনোবা আপোনালোকৰ ওচৰে পাজৰে এনেকুৱা মানুহ আছে যোনে টিকেটটো কাটিব পৰা নাই অনলাইনত, আৰু আপুনি সেইটো বস্তু জানে, তেনেহ'লে আপোনালোকে কাইণ্ডলি তেখেতলোকক হেল্প কৰি দিয়ক।
মানে অফলাইন হওক অনলাইন হওক যেনেকে পাৰে মানে চিনেমা হলত গৈ কিনে যদি পাৰে সেইটোও কৰি দিয়ক তাকালে কালি ডেট পোৱা নাই যোনদিনাখন ডেট পায় আপুনি মানে মানুহক চব বস্তু পইচা দি সহায় কৰিব নালাগে নিজৰ অলপমান মানে আমি জুবিনে যোনটো ছ'চিয়েল ছাৰ্ভিচ কৰি ভাল পাইছিল তেওঁৰ আদৰ্শ মতে আমি চলোচোন কিজানি দুটা মানুহ চাব পালে বহুত ভাল পাব তো সেইখিনিয়ে কাৰণ আমাৰ বৰ্তমানৰ টাইমটো হৈছে বহুত ফাষ্ট পেচ লাইফত আমি চলি থাকো তো আমাৰ জেনেৰেশ্যন মানুহে কেতিয়াবা এইটো ফাষ্ট পেচ লাইফত কোপ আপ কৰাটো দিগদাৰ হৈ যায় তো আমাৰ মা দেউতাহঁতৰ জেনেৰেশ্যন বা তাৰ আগৰ জেনেৰেশ্যনে এইটো সময়ত যদিও মানে অনলাইন বুকিং কৰিব জানে কিছুমান ক্ষেত্ৰত কেতিয়াবা অলপমান ৰখি যাবলগীয়া হয় কিছুমান আহিলে নাজানে কি ডিছপ্লে হয় বুক মাই শ্ব'ত তো সেইখিনি সময় যাতে কোনোবাই যদি নাজানে কৰিবৰ কাৰণে আপোনালোকে যদি কাইণ্ডলি হেল্প কৰি দিয়ে আৰু যদি পাৰে মানে অফলাইন হলেও গৈ কিনে বুকিং কৰাই তেখেতলোকক দেখাব চেষ্টা কৰক একচুৱেলি মই কওঁ যে আমাৰ লক্ষ্য হ'ব লাগে এই মুভিখনক মানে অসমৰ প্ৰত্যেকটো প্ৰান্ততে যাতে সকলো মানুহে চাব পাৰে অডিয়াটো অডিয়াৰ পৰা ধুৰি লৈ যাতে সকলোৱে চাব পাৰে প্ৰকৃত অসমবাসী মানে অসমীয়া যিমানখিনি ৰাইজ আছে অসমত যিমান পাৰে চবকে মানে হাঁহি দিব অলপ চেষ্টা কৰক এখন টিকেট কাটিলে যদি কাৰোবাৰ মুখত যদি হাঁহি আহে জুবিনক যদি লাষ্ট টাইমৰ কাৰণে যদি দেখা পায় চিনেমা হলত তো তাতকে সুখৰ চাগে তাতকে ডাঙৰ সুখৰ কথা নহয় আমি যে চেনেলটোত ভিডিঅ' দিছিলো কেনেকৈ টিকেট বুকিং কৰিব লাগে তাত দুটামান কমেন্ট দেখিছো তেওঁলোকে কৈছে যে হয় দাদা আমাৰ ফাৰ্ষ্ট টাইম গৈ আছো তো তেনেকুৱা ভিউৱাৰ্সও আছে বহুত ফাৰ্ষ্ট টাইম আছে অবভিয়াসলি ওলাব মানে বহুতে মানে কি প্ৰিফাৰ নকৰে চিনেমা হলত মুভি চোৱা কাৰণ আজিকালি একমাহ হোৱাৰ পিছতে OTT মুভি আহিয়ে যায় বহুতে আৰ্থিকভাৱে সম্বলো নহয় প্ৰিফাৰ নকৰে বা আৰ্থিকভাৱে সম্বল নহয় কিন্তু তথাপি জুবিনদাৰ কাৰণে তেওঁলোকে এইখন চিনেমা চাব যাব গতিকে এইখিনি আমাৰ ফালৰ পৰা এটা সৰু আহ্বান আপোনালোকে প্লিজ পাৰে যদি এইখিনি কাম কৰিব আমাৰো ভাল লাগিব আৰু আমিও নিজে প্ରଣ লৈছো যে আমি য'তেই এনেকুৱা মানে কিবা বেয়া কাম হৈ থকা দেখিছো চিনেমাখনৰ বিপক্ষে তেনেহ'লে আমি মাত মাতিম আমাক খুবেই মৰম দিছে আমি আগতেও কৈছো ইমান ধুনীয়াকৈ আমাক ছাপোৰ্ট কৰিছে আগলৈও ছাপোৰ্ট কৰি যাব আমাৰ গোটেইবোৰ ভিডিঅ' যদি ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু পাৰে যদি এই ভিডিঅ'টো মই খালি এটা সৰু ৰিকুৱেষ্ট কৰিম পাৰে যদি এইটো ভিডিঅ' চবৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি গম পায় লাষ্ট এটা কথা কওঁ আপোনালোকে যদি আমাক যদি ছ'চিয়েল মিডিয়া হেণ্ডেলত যদি আপোনালোকে আমাক মানে আমাক কণ্টেক্টত থাকিব বিচাৰে বা আমাক ফ'ল' কৰিব বিচাৰে আমাৰ ফেচবুকত সেম নামতে আমাৰ এটা পেজ খোলা আছে আপোনালোকে তাতে ফ'ল' কৰিব পাৰিব আপোনাৰ আপডেটখিনিৰ কাৰণে আমাৰ তাতে কিছুমান আপুনি আপডেট দিম ধৰক আমি কিছুমান খবৰ পালে আমি খবৰবিলাক আপডেট দিওঁ তাতে আপোনালোকে ফ'ল' কৰিলে আমি ইয়াতে আমাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আজিলৈ এইখিনিয়ে আহিছো জয় জুবিন দা জয় আই অসম।